নমস্কাৰ ডিডি অসমৰ সংবাদ লৈ আপোনালোকক স্বাগতম ষ্টুডিঅত মই অবনী কুমাৰ চৌধুৰী বিতং বাতৰিৰ পূৰ্বে চাহক আজিৰ বাতৰিৰ শিৰোনাম ভাৰত আসিয়ান শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ ভাৰত আৰু আসিয়ান দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাটো অগ্ৰাধিকাৰৰ বিষয় বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে 2,65,000 কোটি টকা ব্যয় সাপেক্ষ 12টা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কথা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ধৰ্মানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত 377খন ধৰ্মানুষ্ঠানলৈ অনুদান আলফা নেতা দৃষ্টিৰাজ কোৱা আৰু আন 4জন সদস্যৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ আৰু শিলঘাটৰ অসম সমবায় মৰাপাট কললৈ 10 কোটি টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতৰ এক্ট ইষ্ট নীতি দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সুসম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত মূল বিষয় হিচাপে পৰিগণিত হৈছে ভাৰ্চুৱেল মাধ্যমেৰে আজি সপ্তদশ ভাৰত আসিয়ান শীৰ্ষ সন্মিলনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয় ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গোৱেং চুৱাংফুকৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দক্ষিণ এছিয়াৰ দেশসমূহৰ শীৰ্ষ নেতাসকলে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে ভাৰত আৰু আসিয়ান দেশসমূহৰ অংশধাৰিত্বৰ সৈতে পৰম্পৰাগত আৰু ভৌগোলিক সম্পৰ্ক আছে ভাৰত আৰু আসিয়ান দেশসমূহৰ মাজত অৰ্থনৈতিক সামাজিক ডিজিটেল বিত্তীয় আৰু সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰাটো ভাৰতৰ বাবে অগ্ৰাধিকাৰৰ বিষয় বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে सबसे पहले मैं आसियान के वर्तमान चेयर वियतनाम और आसियान में भारत के वर्तमान कंट्री कोऑर्डिनेटर थाईलैंड की प्रशंसा करना चाहता हूं कोविड की दिक्कतों के बावजूद आपने अपनी जिम्मेदारियों को बखूबी निभाया है एक्सेलेंसीज भारत और आसियान की स्ट्रैटेजिक पार्टनरशिप हमारी साझा ऐतिहासिक भौगोलिक और सांस्कृतिक धरोहर पर आधारित है आसियान समूह शुरू से हमारी एक्ट ईस्ट पॉलिसी का मूल केंद्र रहा है भारत के इंडो पैसिफिक ओशंस इनिशिएटिव और आसियान के आउटलुक ऑन इंडो पैसिफिक के बीच कई समानताएं हैं हम मानते हैं कि सिक्योरिटी एंड ग्रोथ फॉर ऑल इन द रीजन के लिए एक कोहेसिव एंड रिस्पॉन्सिव आसियान आवश्यक है ইপিনে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 12টা গুৰুত্বপূৰ্ণ আৰ্থিক সাহায্যৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে আজি নতুন দিল্লীত এখন সংবাদমেলযোগে এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কোভিড-19 মহামাৰীৰ মাজতো দেশৰ অৰ্থনীতি ক্ৰমাগতভাৱে শক্তিশালী হৈ উঠিছে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত আজি ঘোষণা কৰা 2,65,000 কোটি টকাৰ নতুন পদক্ষেপসমূহে দেশৰ কৃষি আন্তঃগাঁথনি নিৰ্মাণ গৱেষণা নিয়োগ কোভিড-19ৰ প্ৰতিষেধক প্ৰস্তুতি আদি কামত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে কোভিডৰ পৰা সকাহ পোৱাৰ সময়ছোৱাত সংস্থাপনৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা নামেৰে এখন নতুন আঁচনি আৰম্ভ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যোৱা কেইটামান মাহত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত কৃষকসকললৈ 43,000 কোটিতকৈও অধিক পুঁজি আদায় দিয়া হৈছে 11খন ৰাজ্যলৈ 621 কোটি টকাৰ সুদবিহীন ঋণ প্ৰদান কৰাত অনুমোদন দিয়া হৈছে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে If I move over to talking about the economy, you are aware in the last 10-15 days there have been quite a few measures and steps and indicators which have shown that the recovery is happening and distinctly clearly happening. The composite purchase managers index has risen to 58.9 in October and the previous month it was at 54.6
And therefore, this is the strongest increase that you've seen in output in close to 9 years. So that itself shows it is just not the pent-up demand, but also a strong pitch for recovery. The next is about the energy consumption growth. That's been at a very high level. If you look at year-on-year comparison, it's at 12%, October to October, 20, 21. The GST collections, of course, even as it was announced, you know, had touched 1.05 gross, 1.05 lakh crores, and it's a 10% year-on-year comparison. Daily railway freight tonnage also has grown by 20% year-on-year, and if you were to look at the previous week comparison, we are taking it that it is year-on-year 12% was the figure earlier. Bank credit, which most often we have this little worry that credit flow is slowed, but I would like to say here, bank credit year-on-year growth improved by 5.1% as of 23rd October 2020. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অসম দৰ্শন আঁচনিৰ জৰিয়তে সকলো ধৰ্মাৱলম্বী লোকৰ ধৰ্মানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰি তোলাত গুৰুত্ব দিয়া হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি অসম দৰ্শন আঁচনিৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰি মুখ্যমন্ত্ৰী এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ৰাজ্যখনৰ সকলো ধৰ্মাৱলম্বী লোকৰ মাজত ভাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতি ৰক্ষাৰ হকে ৰাজ্য চৰকাৰে গুৰুত্ব দি আহিছে। দ্বিতীয় পৰ্যায়ত আজি মুঠ 377খন ধৰ্মানুষ্ঠানলৈ 10 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত আন 915খন ধৰ্মানুষ্ঠানক 10 লাখ টকাকৈ আদায় দিয়া হৈছিল। অনুষ্ঠানত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পৰা যাব। এই আঁচনিৰ জৰিয়তে বৈচিত্ৰ্যৰ মাজত একতা ৰক্ষা কৰিব যাব বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে সৎ আৰু সফলভাৱে এই আঁচনিৰ ধন ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত আন 15 লাখকৈ টকা প্ৰদান কৰা হ'ব। ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহক সংৰক্ষণ কৰাৰ এটা নতুন প্ৰয়াস। ইয়াৰ বাবে প্ৰথম পৰ্যায়ত 10 লাখ টকাকৈ আমি আৰ্থিক অনুদান আগবঢ়াইছোঁ শ্ৰদ্ধা ভক্তিৰে, আৰু তেখেতসকলক আবেদন জনাইছোঁ যে এই পইচাটো সদব্যৱহাৰ যাতে কৰে, আৰু সদব্যৱহাৰ কৰাৰ পাছত আমাৰ চৰকাৰৰ তৰফৰ পৰা এটি গোটেই বিষয়টো চাব, আৰু যিসকল অনুষ্ঠানে ইয়াক সুন্দৰ ৰূপত ৰূপায়ণ কৰিব তেখেতসকলক আগন্তুক দিনত আৰু 15 লাখ টকা আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক বৈঠকত ৰাজ্যৰ জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধ সম্পৰ্কীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে খৰালিৰ মাহকেইটাৰ ভিতৰতে ৰাজ্যখনৰ দুৰ্বল আৰু স্পৰ্শকাতৰ মথাউৰিসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিভিন্ন ঠাইত চলি থকা খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম কাজ সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সহযোগত জলসম্পদ বিভাগে গৱেষণা চলাব লাগিব বুলিও মন্তব্য কৰে। আলফা নেতা দৃষ্টি ৰাজখোৱা আৰু আন 4জন সদস্যই আজি বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাসহ ৰূপজ্যোতি অসম, ইয়াছিন অসম, ৰংগিলা অসম আৰু ৰাহুলক আজি ৰঙিয়াত ইউনিফাইড কমাণ্ডৰ অধীনত অনুষ্ঠিত এক সংবাদমেলত হাজিৰ কৰোৱা হয়। সংবাদমেলত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ GOC দীপক মেহৰা, ডেপুটি GOC ব্ৰিগেডিয়াৰ তেজেন্দ্ৰ সিং কনচেলৰ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ মহানিৰ্দেশক হীৰেন নাথৰ লগতে সেনাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াও উপস্থিত থাকে। আলফা নেতা আৰু সদস্যকেইজনক সম্প্ৰতি সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনত ৰখা হ'ব। সংবাদমেলত অসম আৰক্ষীৰ বিশেষ শাখাৰ মহানিৰ্দেশক হীৰেন নাথে কয় যে অসম আৰক্ষী, মেঘালয় আৰক্ষী আৰু সেনাবাহিনীৰ যুটীয়া অভিযানৰ অন্তত আলফা নেতা দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰে। দৃষ্টি ৰাজখোৱাৰ যি আত্মসমৰ্পণ,
এই আত্মসমৰ্পণে অসমত শান্তি প্ৰতিষ্ঠাত যথেষ্ট সহায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু অহা দিনবিলাকতো মই ভাবোঁ যিসকলে আইনৰ গণ্ডিৰ বাহিৰত আছে তেওঁলোকে অতি সোনকালে আইনৰ গণ্ডিৰ ভিতৰলৈ আহক একেলগে মিলি আমি অসমৰ কাৰণে কাম কৰোঁ শান্তি প্ৰক্ৰিয়াত যোগদান কৰোঁ Sir, do you think the peace will come again in Assam? I have no doubt it will. And we are very happy about him, about the family, about the peace process. আজি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্বামী বিবেকানন্দৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং যোগে এই প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰীজনে কয় যে স্বামী বিবেকানন্দই এখন সবল সমৃদ্ধ ভাৰতৰ সপোন দেখিছিল আৰু তেওঁৰ প্ৰতিমূৰ্তিয়ে এই সপোন পূৰ্ণ কৰিবলৈ অনুপ্ৰাণিত কৰিব যুৱ শক্তিৰ নেতৃত্বত দেশৰ বিকাশ সাধন কৰিবৰ বাবে স্বামী বিবেকানন্দই প্ৰেৰণা যোগাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে দেশৰ যুৱ প্ৰজন্মই সমগ্ৰ বিশ্বতে ভাৰতৰ ব্ৰেণ্ড এম্বেছাডৰৰ ভূমিকা পালন কৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে साथियों स्वामी विवेकानंद जी कहते थे मूर्ति में आस्था का रहस्य ये है मूर्ति में आस्था का रहस्य ये है कि आप उस एक चीज से विजन ऑफ डिविनिटी डेवलप करते हैं मेरी कामना है कि जेएनयू में लगी स्वामी जी की ये प्रतिमा सभी को प्रेरित करे ऊर्जा से भरे ये प्रतिमा वो साहस दे करेज दे जिसे स्वामी विवेकानंद जी प्रत्येक व्यक्ति में देखना चाहते थे ये प्रतिमा वो करुणा भाव सिखाएं कंपेशन सिखाएं जो स्वामी जी के दर्शन का मुख्य आधार है ये प्रतिमा हमें राष्ट्र के प्रति अगाध समर्पण सिखाएं प्रेम सिखाएं इंटेंस लव फॉर आवर कंट्री जो स्वामी जी के जीवन का सर्वोच्च संदेश है ये प्रतिमा देश को विजन ऑफ वननेस के लिए प्रेरित करे जो स्वामी जी के चिंतन की प्रेरणा रहा है ये प्रतिमा देश को यूथ लेड डेवलपमेंट के विजन के साथ आगे बढ़ने के लिए प्रेरित करे जो स्वामी जी की अपेक्षा रही है ये प्रतिमा हमें स्वामी जी के सशक्त समृद्ध भारत के सपने को साकार करने की प्रेरणा देती रहे साथियों ये सिर्फ एक प्रतिमा नहीं है बल्कि ये उस विचार की ऊंचाई का प्रतीक है जिसके बल पर एक सन्यासी ने पूरी दुनिया को भारत का परिचय दिया শিলঘাটৰ অসম সমবায় মৰাপাট কললৈ 10 কোটি টকাৰ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে আজি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰাপাট কলটোৰ আৰ্থিক সংকটৰ জোৰা মাৰিবৰ বাবে 10 কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে বৈঠকত কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত বিত্ত বিভাগৰ প্ৰধান সচিব আৰু সমবায় বিভাগৰ প্ৰধান সচিবও উপস্থিত আছিল ট্ৰেফিক চালান ব্যৱস্থাত স্বচ্ছতা দক্ষতা আৰু গ্ৰহণযোগ্যতাত গুৰুত্ব দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তথ্য প্ৰযুক্তিৰ কেন্দ্ৰীয়কৰণ ব্যৱস্থা আৰু ৰাজ্য চৰকাৰৰ গৃহ বিভাগ তথা আৰক্ষীৰ সহযোগিতাৰে আজি ভাৰ্চুৱেল কোৰ্ট ট্ৰেফিক আৰু ই চালান প্ৰজেক্ট আৰম্ভ কৰা হয় এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
ধনঞ্জয় ৱাই চন্দ্ৰচূড়ে এই ই-চালান ব্যৱস্থাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই ই-চালানৰ জৰিয়তে ৰাজ্যৰ আৰক্ষী প্ৰশাসন আৰু বিত্ত আহৰণৰ ক্ষেত্ৰত লাভৱান হ'ব পৰা হ'ব। তেওঁ কয় যে দেশৰ অনুন্নত পিছপৰা অঞ্চলৰ বিকাশতো এই ব্যৱস্থাই বিশেষ ভূমিকা বহন কৰিব। অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰয়, ন্যায়াধীশ এন.কে. সিং, ন্যায়াধীশ এম.আৰ. পাঠক, ন্যায়াধীশ এম. ভূঞা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ. শ্যাম তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে। The world of technology, innovation, new ideas, etc. reoriented our daily life in an unbelievable manner. What is of great importance is that perhaps for the first time the youth is directly involved in bringing about sweeping changes using the help of digital technologies. Digital technology today is not merely a means to leverage pace and performance, but more importantly, it is the driving force behind all extraordinary accomplishment. The pace at which people are taking to digital technology defies our stereotype of age, education, language, and income. The BJP government, under the leadership of Honorable Prime Minister Narendra Modi ji, after coming to power, has immediately announced Digital India program to strengthen the efforts of the government in reforming and simplifying administration of governance. অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 96.98% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা মতে কালি 837 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ সংখ্যা 2,03,308 গৰাকীলৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত 245 গৰাকী লোকৰ দেহত নতুনকৈ কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 2,09,633 গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 5,371 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ইফালে কালি কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাত এগৰাকীকৈ ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যত এই ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 954 গৰাকীলৈ বৃদ্ধি পাইছে। ইপিনে দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 92.89% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 52,718 জন কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু ইয়াকে লৈ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 80,66,501 গৰাকীলৈ বৃদ্ধি পাইছে। সম্প্ৰতি 4,89,294 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত 550 জন লোকৰ মৃত্যু ঘটে আৰু ইয়াকে লৈ এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 1,28,121 জনলৈ বৃদ্ধি পাইছে। দেশত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 86,83,916 জন। দেশত কোভিড মহামাৰীৰ প্ৰতিৰোধী কোভিচিল্ড ভেকচিনৰ ক্লিনিকেল পৰীক্ষা সম্প্ৰতি তৃতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদ আৰু চিৰাম ইনষ্টিটিউটে প্ৰকাশ কৰিছে যে কোভিচিল্ডৰ প্ৰস্তুতি আৰু ইয়াৰ ক্লিনিকেল পৰীক্ষা চলোৱা দুয়োটা সংস্থাই অহৰহ প্ৰচেষ্টা চলাই আছে। ইতিমধ্যে দেশৰ 15টা কেন্দ্ৰত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষা চলোৱা হৈছে আৰু এই পৰীক্ষাত 1,600 অংশগ্ৰহণকাৰীক তালিকাভুক্ত কৰা হৈছে। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলক প্ৰথম পৰ্যায়ত ভেকচিন দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে। জানিব পৰা মতে প্ৰতিষেধকৰ সময়ত এক বিশেষ এপ প্ৰস্তুত কৰা হ'ব। তদুপৰি প্ৰতিষেধক দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ নম্বৰো সংযোগ কৰা হ'ব। পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত জুই আৰু আতচবাজিয়ে যাতে দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে নেম কেয়াৰ হস্পিটেলৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনে। আজি এখন সংবাদমেলত নেম কেয়াৰ হস্পিটেলৰ সঞ্চালক ডাক্তৰ হিতেশ বৰুৱাই কয় যে প্ৰতি বছৰে দীপাৱলীৰ সময়ত আমাৰ দেশত জুয়ে পৰা দুৰ্ঘটনা 10ৰ পৰা 12% সংঘটিত হয়। এই ক্ষেত্ৰত জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনে। প্ৰেছ মিটত উপস্থিত জলবায়ু পৰিৱৰ্তন কৰিব নালাগে আৰু এই দীপাৱলীৰ সময়ত আমি প্ৰতি বছৰে মানুহক সজাগ কৰি আহিছোঁ
যোৱা 20 বছৰে আমি এই ধৰণে মানুহক সজাগ কৰি আহিছোঁ বিভিন্ন স্কুল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈ আমি মানুহক বুজাইছোঁ এই দেৱালীৰ সময়ত বা এই দীপাৱলীৰ সময়ত আমি কেনেকৈ আতচবাজি পৰিহাৰ কৰি অকল পোহৰৰ উৎসৱ পোহৰৰ দ্বাৰাই উদযাপন কৰিব লাগে আমি এইটো কাৰণে কৰিছোঁ যে পোহৰৰ উৎসৱ পোহৰে আমি উদযাপন কৰোঁ তাৰ পৰা আমাৰ শব্দৰ পলিউশ্যন নহয় এয়াৰ পলিউশ্যন নহয় সাউণ্ড পলিউশ্যন নহয় আৰু এইবাৰ বিশেষকৈ এইবাৰ কোভিড-19ৰ সময়ত আমি বেছি সাৱধানতা অৱলম্বন এইটো কাৰণে কৰিব লাগে যে কোভিডৰ ক্ষেত্ৰত যে পোষ্ট কোভিড যি কমপ্লিকেশ্যন থাকে লাঙৰ ক্ষেত্ৰত সেই ক্ষেত্ৰতো এই যি শব্দ প্ৰদূষণ আৰু এয়াৰ পলিউশ্যন আছে সিয়ে বেছিকৈ আঘাত কৰিব পাৰে ইপিনে আগন্তুক দীপাৱলীত নগাঁও জিলাত 144 ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে জিলা দণ্ডাধীশ কবিতা পদ্মনাভনে এই নিষেধাজ্ঞা অনুসৰি পেট্ৰল পাম্প এলপিজি মজুত ৰখা এলেকা পাৱাৰ হাউচ আদিৰ 100 মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত আতচবাজি ফুটাব নোৱাৰিব তদুপৰি পদপথ আতচবাজি বিক্ৰী আৰু ফুটোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে দীপাৱলীৰ সময়ত সন্ধিয়া 8 বজাৰ পৰা নিশা 10 বজালৈ সেউজ আতচবাজি ব্যৱহাৰ কৰিব পাৰিব কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ মাজত ফলমূল আৰু শাক-পাচলি যোগান ধৰাৰ বাবে বিমান পৰিবহণত 50% ৰাজসাহায্য ঘোষণা কৰিছে মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত 41 বিধ ফলমূল আৰু শাক-পাচলি দেশৰ বিভিন্ন ঠাইলৈ যোগান ধৰাৰ বাবে বিমান পৰিবহণত এই ৰাজসাহায্য ঘোষণা কৰা হৈছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য আৰু হিমাচল প্ৰদেশ উত্তৰাখণ্ড জম্মু আৰু কাশ্মীৰ আৰু লাডাখত এই আঁচনি প্ৰযোজ্য হ'ব সমগ্ৰ দেশতে আজি ৰাজহুৱা সম্প্ৰচাৰ সেৱা দিৱস পালন কৰা হৈছে 1947 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে দিল্লীৰ আকাশবাণী ষ্টুডিঅ'ত উপস্থিত হৈ ভাষণ প্ৰদান কৰা ঐতিহাসিক দিনটোৰ সোঁৱৰণত এই দিৱস পালন কৰি অহা হৈছে এই উপলক্ষে আজি নতুন দিল্লীৰ আকাশবাণী ভৱন প্ৰাংগণত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এগৰাকী শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পায় একোখন চিত্ৰই একোটা ভাস্কৰ্যই ৰাজ্যৰ লগতে দেশ বিদেশতো সমাদৃত শিল্পীগৰাকীৰ সৃষ্টি বঙাইগাঁৱৰ এগৰাকী শিল্পীৰ কথাৰে বাতৰি বিভাগ দ্বিতীয় অসমৰ এক প্ৰতিবেদন বহু কল্পনা বহু কষ্টৰ পিছত এগৰাকী শিল্পীৰ হাতৰ পৰশত সৃষ্টি হয় অৰ্থবহ একোখন চিত্ৰ এগৰাকী শিল্পীয়ে নিজ হাতেৰে গঢ়ে একোটা ভাস্কৰ্য নিৰ্জীৱ কাঠ গছৰ শুকান মুঢ়া শিল চিমেণ্ট আদিত শিল্পীৰ নিখুঁত হাতৰ পৰশ লাগি অভিনৱ ৰূপ লয় এই শিল্পীগৰাকী বঙাইগাঁৱৰ মানিকপুৰ বৰবিলাৰ পবিত্ৰ চৰকাৰ বয়সে আচুৰ পেলালেও দুহাত থমকি ৰোৱা নাই আজীৱন শিল্পকলাৰে জড়িত পবিত্ৰ চৰকাৰৰ সৃষ্টিয়ে ৰাজ্যৰ লগতে দেশ বিদেশৰ শিল্পানুৰাগীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বৰ বহু বৰেণ্য ব্যক্তি শিল্পী সাহিত্যিকৰ প্ৰতিচ্ছবি প্ৰাণ পাই উঠিছে পবিত্ৰ চৰকাৰৰ হাতত নিজে শিল্পকলাৰ লগত জড়িত থাকি পবিত্ৰ চৰকাৰে দুই পুত্ৰ কন্যাকো একোজন চিত্ৰকৰ হিচাপে গঢ়ি তুলিছে পৰিয়ালৰ তিনিওগৰাকীয়ে স্থাপন কৰিছে 4খনকৈ আৰ্ট স্কুল ঘৰতে চিত্ৰলেখা নামেৰে আৰ্ট স্কুল খুলি বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে ক্লাস 6-7 পৰাই তাৰমানে মাটিতে বনাইছিলোঁ আগতে প্ৰথমতে মাটিতে কাটিছিলোঁ তাৰপিছত লাহে লাহে কৰি এইখিনি কিছুমান সেই পূজা পাতলিবিলাকৰ মূৰ্তি থুটি অলপখানিক বনাইছিলোঁ মাটিৰে তাৰপিছতে এটা হেৰি আহিলে অনুপ্ৰেৰণা আহিলে যে এই বস্তুটো কেনেকৈ স্থায়ী কৰা যায় সেইটো চিন্তা কৰি পেলাই তাৰপিছত তাৰমানে এই পাকাৰ মূৰ্তি বনা আৰম্ভ কৰিলোঁ নিজৰ শিল্পী সত্তাক বিভিন্ন মাধ্যমেৰে জীপাল কৰি তুলিছে পবিত্ৰ চৰকাৰে কিন্তু সংৰক্ষণৰ অভাৱত এই সৃষ্টিসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে
অৰ্থৰ অভাৱত স্বৰচিত গ্ৰন্থখনো প্ৰকাশ কৰিবলৈ অক্ষম চৰকাৰৰ কিঞ্চিত সহায়ে যথেষ্ট সকাহ দিব শিল্পী পবিত্ৰ চৰকাৰক বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায় বাতৰি বিভাগ DD অসম শেহতীয়াকৈ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰই অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত উন্নত ৰঞ্জিত ধানৰ বীজ প্ৰদান কৰি কৃষকক সকাহ প্ৰদান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে ইয়াৰ বাবে তেওঁলোকে এক প্ৰকল্প হাতত লৈছে প্ৰকল্পটোৰ উদ্দেশ্য হ'ল বানপানীৰ কবলত পৰা ধান ৰক্ষা কৰা কৰাৰ ফলত প্ৰতি বছৰে অভাৱনীয় লোকচানৰ সন্মুখীন হৈ আহিছে কৃষকসকল ইয়াৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰই অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত উন্নত ৰঞ্জিত ধানৰ বীজ প্ৰদান কৰি কৃষকক সকাহ প্ৰদান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে ইয়াৰ বাবে তেওঁলোকে এক প্ৰকল্পও হাতত লৈছে প্ৰকল্পটোৰ উদ্দেশ্য হ'ল বানপানীৰ কবলৰ পৰা ধান ৰক্ষা কৰা এই প্ৰকল্পৰ জৰিয়তে উন্নত ধানৰ বীজ প্ৰদান কৰি বানপানীৰ সময়ত ধানৰ বীজ ৰক্ষা কৰা লক্ষণীয় যে প্ৰায় 10 পৰা 15 দিন বানপানীৰ কবলত থাকিলেও এই ধানৰ বীজ ৰক্ষা কৰাৰ সম্ভাৱনীয়তা থাকে অসম কৃষি বিশ্ববিদ্যালয়ে তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা 2018 চনত এই ৰঞ্জিত চাবন নামৰ জাতবিধ হেৰি কৰিবলৈ এই নটিফাই কৰিবলৈ সক্ষম হয় গতে নটিফাই কৰিবলৈ সক্ষম হয় আৰু তেতিয়াৰ পৰা আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ থ্ৰুৱেদি কৃষকৰ মাজত এই ৰঞ্জিত চাবন জাতবিধ কৰিবলৈ আমি অনুপ্ৰাণিত কৰি আহিছোঁ আৰু সেই ফলস্বৰূপে এতিয়া এইবাৰ আমি কছাৰী পথাৰত দিছোঁ আৰু 3 নং চৰাইহাবিত দিছিলোঁ গতে ইয়াত আমি 42 বিঘা মাটিত 11জন খেতিয়কক কৰিবলৈ দিয়া হৈছিলে আজি আমি পথাৰ দিৱস পাতিছোঁ আজি আমি পথাৰ দিৱসৰ পিছত আমি যিটো ক্ৰপ কাটিং এক্সপেৰিমেণ্ট কৰি পেলাই আমি যিটো ফলাফল পাইছোঁ তাৰ আমি অতি আনন্দিত আৰু তাৰ পৰা আমি গম পাইছোঁ যে তেখেতসকলে এইবাৰ প্ৰতি বিঘাত 25 পৰা 26 মোন ৰঞ্জিত ধান পাবলৈ সক্ষম হ'ব লক্ষণীয় যে ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ কছাৰী পথাৰ গাঁৱত এই প্ৰকল্পৰ প্ৰয়োগৰ সুফল পোৱা গৈছে এই আঁচনিৰ সুব্যৱহাৰ কৰি উন্নত উৎপাদনকাৰী বীজৰ ফলত ধানৰ পৰিমাণ বৃদ্ধি পাইছে আৰু প্ৰতি বিঘাত 3 পৰা 4 বাৰলৈ উৎপাদন কৰিব পৰা যায় আমি আগতে যিবিলাক থলুৱা হস ৰুইছিলোঁ এইবিলাক হছত আমাৰ বহুত মানে প্ৰডাকশ্যনটো কম আৰু আমি এতিয়া যেহেতু ৰঞ্জিত চাবনটো মই প্ৰথম এবছৰ কৰিছোঁ পিছে অৱশ্যে মই আগতে আমাৰ যিটো থলুৱা ৰঞ্জিত সেইটো মই কৰি আছিলোঁ কিন্তু এই বছৰ দেখিছোঁ ইয়াৰ কিবা অদ্ভুত ধৰণৰ এটা প্ৰডাকশ্যনৰ ক্ষমতা আছে আৰু ই বিশেষভাৱে পানীৰ কাৰণে এই প্ৰতিষেধক মানে মৰাৰ পৰা বচিব হেৰিটো মানে ডুবি থাকিলেও 10-15 দিনলৈকে ধান সিমান মানে নষ্ট নহয় যিটো ধান ৰঞ্জিত চাবন এইটো দিয়াৰ পৰা ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰক মই অশেষ ধন্যবাদ জনাইছোঁ এতিয়া ৰঞ্জিত চাবনটো যেতিয়াৰ পৰা মই এইবছৰ কৰিছোঁ এতিয়া কৰাৰ পিছত মানে 3 বাৰ পানীৰ তলত থাকিলে তথাপিও ধানটো নমৰিলে কিন্তু আগে যেতিয়া মই লোকেল হচ মানে আমাৰ স্থানীয় জাত এইবিলাক ৰুইছিলোঁ তেতিয়া মানে পানী মাৰে শেষত গৈ থৈ মানে প্ৰায় 5 মোন 6 মোন তেনেকৈহে উৎপাদন পাওঁ কিন্তু এই বছৰ মই এতিয়া যিটো মানে আমাৰ ক্ৰপ কাটিঙত যিটো উলিয়াইছোঁ বিঘাত মানে 25 পৰা 26 মোন ধান পাম ডিব্ৰুগড় জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ এনে পদক্ষেপে কৃষকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ডিব্ৰুগড়ৰ পৰা অজয় দত্ত বাতৰি বিভাগ DD অসম বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰত আসিয়ান শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ ভাৰত আৰু আসিয়ান দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাটো অগ্ৰাধিকাৰৰ বিষয় বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে 2,65,000 কোটি টকা ব্যয় সাপেক্ষে 12টা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কথা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ধৰ্মানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত 377খন ধৰ্মানুষ্ঠানলৈ অনুদান আলফা নেতা দৃষ্টিৰাজ খোৱা আৰু আন 4 সদস্যৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ
আৰু শিলঘাটৰ অসম সমবায় মৰাপাট কললৈ 10 কোটি টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাক পৰাস্ত কৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখক, সঘনাই হাত ধুই থাকক আৰু সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। Mask up India. Mask up India. সংবাদ লোহিত আজিলৈ ইমানেই।